ড্ৰেগন ফলৰ খেতিৰে কৃষি বিপ্লৱৰ জোৱাৰ স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ইয়াছিন আলী চিৰাং জিলাৰ ১ নং দাউখানগৰৰ এগৰাকী আদৰ্শ খেতিয়ক নাম ইয়াছিন আলী সৰুৰে পৰাই বিভিন্ন কৃষি কৰ্মৰ সৈতে জড়িত ইয়াছিন আলী দুই পুত্ৰক সহযোগী হিচাপে লৈ চিৰাং জিলাৰ এইগৰাকী যুৱকে ড্ৰেগন ফলৰ খেতিৰে সূচনা কৰিছে অন্য এক কৃষি বিপ্লৱৰ গুজৰাটৰ পৰা ড্ৰেগনৰ পুলি আনি প্ৰায় ২ বিঘা মাটিত কৰিছে এই ফলৰ খেতি ফলৰ লগতে ড্ৰেগনৰ পুলি বিক্ৰী কৰিও যথেষ্ট পৰিমাণে লাভান্বিত হৈছে ইয়াছিন আলী ড্ৰেগন খেতি ধৰক 1 বিঘাৰ ওপৰত হ'ব এতিয়া কল খেতি আছে 4 বিঘা মান বগৰী খেতি আছে 5 বিঘা মান ড্ৰেগন খেতি কৰা 4 বছৰ মান হ'ল লিচু আছে 1 বিঘা মান আজি 4 বছৰ মান হ'ল লিচু কৰা প্ৰথমত আমি গুজৰাটৰ পৰা আনিছো আমি ইউটিউবত চাই পিছত আমি গুজৰাটৰ পৰা যোগাযোগ কৰি তাৰ পৰা লৈ আহিছো এতিয়া বজাৰত বিক্ৰী কৰি আছো ঘৰৰ পৰাই লৈ যায় আছে এতিয়া ধৰক আমাৰ ঘৰৰ পৰা 400 টাকাকৈ পাইকাৰী লৈ আছে কেৱল এয়াই নহয় 5 বিঘা মাটিৰ পুখুৰীত মৎস্য পালনৰ লগতে পাণ তামোল বগৰী লেচু কল আৰু উন্নত মানৰ ধানৰ খেতিৰে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ইয়াছিন আলীয়ে বহিৰাজ্যলৈ এটি চাকৰিৰ আশাত ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত যুৱক যুৱতী ঢাপলি মেলাৰ সময়তে ইয়াছিন আলী আন 10 জনৰ বাবে হওক আদৰ্শ লৰা মাখা আমাৰ বেকাৰ চলি আছে সিহঁতে লেখাপঢ়া কৰিছে চাকৰিৰ জন্য চেষ্টা কৰক আৰু চেষ্টা কৰক যেতে আমাৰ এই নতুন নতুন পদ্ধতিত খেতিত কৰি আছে বা আমি কৰিছো আমাৰ লগত যোগাযোগ কৰক আমি বিনা পইচা সিহঁতক ট্ৰেইনিং দিম সিহঁতে কৰি লাভৱান হওক বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰায়ৰ প্ৰতিবেদন ঈশান নিউজ